নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 19 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ৰাজ্যত মিয়াৰ ওপৰত চলাই থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শীঘ্ৰেই মানৱ অধিকাৰ আয়োগে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে আমছুৱে লগতে উচ্ছেদৰ বিৰুদ্ধে সমগ্ৰ ভাৰত জুৰি হিমন্ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ কাৰ্যসূচী ঘোষণা কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৰাজ্যত মিয়াৰ ওপৰত চলোৱা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আমছু উচ্চতম ন্যায়ালয়ৰ সমান্তৰালকৈ মানৱ অধিকাৰ আয়োগতো স্মাৰক পত্ৰ প্ৰদান কৰিছে আমছুৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে এতিয়া কঠোৰ আমছু উচ্ছেদৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আমছু মানৱ অধিকাৰ আয়োগতো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰেৰণ উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ সহায় বিচাৰিলে আমছুৱে উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন 7টাকৈ দাবীৰে মানৱ অধিকাৰ আয়োগক ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে আমছুৱে অসমত ভয়াৱহ গণ আন্দোলনৰ হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ অসমৰ মুছলমানৰ সুৰক্ষাৰ বাবে সমগ্ৰ ভাৰত জুৰি প্ৰতিবাদ কৰিব আমছুৱে অসমৰ ভূমিহীন মানুহৰ মানৱ অধিকাৰ খৰ্ব কৰিছে বিজেপি চৰকাৰে খাদ্য পানী বিদ্যুতৰ অভাৱত ভুগিছে হাজাৰ হাজাৰ মিয়া উচ্ছেদিত ৰাইজ মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য কৰিছে চৰকাৰে শিশুসকলক শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছে সমগ্ৰ অসমত 7,000ৰো অধিক উচ্ছেদিত পৰিয়ালৰ শিশু বঞ্চিত হৈছে শিক্ষাৰ পৰা উচ্ছেদৰ বিৰুদ্ধে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় আৰু মানৱ অধিকাৰৰ কাষ চাপিছে আমছু আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে কোভিড বিয়পোৱা নাছিল তবলিকি জামাতৰ বিৰুদ্ধে ৰুজু সকলো গোচৰ খাৰিজ কৰিলে ন্যায়ালয়ে কোভিড কালত তবলিকি জামাতৰ বিৰুদ্ধে উত্থাপন হৈছিল অভিযোগ যে তবলিকি জামাতে বিয়পাইছিল সমগ্ৰ ভাৰতত কোভিড দেশত কৰোনা ভাইৰাছ বিয়পাই ফুৰা নাছিল তবলিকি জামাতে ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ৰায় দিয়া হৈছে তবলিকি জামাতৰ বিৰুদ্ধে ৰুজু কৰা সকলো গোচৰ খাৰিজ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে কোভিড বিয়পাই ফুৰা গোচৰত তবলিকি জামাতক নিৰ্দোষী বুলি ৰায় দিলে দিল্লী উচ্চ ন্যায়ালয়ে তবলিকি জামাতৰ বিৰুদ্ধে এক ষড়যন্ত্ৰহে আছিল বুলি এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তবলিকি জামাতীসকলে আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে উজনি অসমত এইবাৰ চলিব ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান নামনি অসমৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসন সাজু হৈ পৰিছে উজনি অসমত উচ্ছেদ অভিযান চলাবলৈ বেদখলকাৰীয়ে উজনি অসম এতিয়া দখল কৰিছে উৰিয়াম ঘাটত ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাব শ বিঘা এতিয়া বেদখলকাৰীৰ পৰা মুক্ত কৰিব চৰকাৰে উজনি অসমত ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'ব উজনি অসমৰ উৰিয়াম ঘাটত নগাঁও জিলাৰ ঢিং ৰূপহী আৰু মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা বেদখলকাৰী লোকে আহি দখল কৰিছে মাটি উৰিয়াম ঘাটত আৰু সেই উৰিয়াম ঘাটতেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আনকি এই উচ্ছেদ অভিযানত যাতে কংগ্ৰেছ বিধায়কসকলে বাধা নিদিয়ে তাক লৈও সকিয়নি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুঠতে কোনো কাৰণতেই উচ্ছেদক লৈ কম্প্ৰমাইজ কৰা নহ'ব অসমৰ হাজাৰ হাজাৰ বিঘা ভূমি ইতিমধ্যেই মুক্ত কৰিছে চৰকাৰে আৰু বেদখলকাৰীৰ পৰা সকলো ভূমি এতিয়া উচ্ছেদ কৰিব হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কাৰ্যত বাধা নিদিবলৈ কংগ্ৰেছক সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উজনি অসমত ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'ব আন এটা ব্ৰেকিং নিউজ সকলো খিলঞ্জীয়া ওলাই আহক উৰিয়াম ঘাটৰ উচ্ছেদক লৈ শৃংখল চলিহাৰ বৃহৎ আহ্বান সামাজিক মাধ্যম যোগে বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ এটি পোষ্ট ইতিমধ্যে ভাইৰেল হৈ পৰিছে সকলো খিলঞ্জীয়া ওলাই আহক উৰিয়াম ঘাটৰ উচ্ছেদক লৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ এই বৃহৎ আহ্বান উচ্ছেদ বন্ধ নহয় এইবাৰ উৰিয়াম ঘাটত চলিব উচ্ছেদ অভিযান উৰিয়াম ঘাটত মাত্ৰ 500 ঘৰ লোকে বেদখল কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰা
ভূমিৰ ভিডিঅ' ফুটেজ সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট দি শৃংখল চলিহাৰ এই আহ্বান উৰিয়াম ঘাটত সকলো খিলঞ্জীয়া লোক একত্ৰিতভাৱে ওলাই আহক মিয়াৰ বিৰুদ্ধে উজনি অসমত পুনৰ আৰম্ভ হ'ব এই অভিযান আৰু এইবাৰ এইদৰে গোলাঘাটৰ উৰিয়াম ঘাটত চলিবলগীয়া উচ্ছেদক পোনপটীয়া সমৰ্থন আগবঢ়াই সামাজিক মাধ্যমত পোষ্ট শৃংখল চলিহাৰ পৰৱৰ্তী খবৰ বেদখলকাৰীৰ বিৰুদ্ধে এইবাৰ সকিয়নি প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটাও অবৈধ অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়া নহ'ব বুলি ঘোষণা প্ৰধানমন্ত্ৰীৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ভাৰতত ধাৰাবাহিকভাৱে হৈ থাকিব একশ্যন ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতৰ ভূমিত থকা বেদখলকাৰীক লোৱা হ'ব কঠোৰ ব্যৱস্থা অবৈধ নাগৰিকক কোনো দয়া নাই কোনো ক্ষমা নাই নীতিৰে বিজেপি চৰকাৰে চলাব উচ্ছেদ অবৈধ নাগৰিকৰ ষড়যন্ত্ৰ ফাদিল কৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুপ্ৰৱেশকাৰীৰ পক্ষত থকা বিৰোধীকো তীব্ৰ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগৰ ভূমিৰ পৰাই ভাৰতত থকা অবৈধ বেদখলকাৰীক ধমক প্ৰধানমন্ত্ৰীৰ যি ভাৰতৰ নাগৰিক নহয় তাৰ বিৰুদ্ধে ন্যায়সংগত কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰী অন্তিম সকিয়নি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এটা ব্ৰেকিং নিউজ মুছলমানক উচ্ছেদ বন্ধ কৰক অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ উচ্ছেদৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব অসমৰ 1,40,00,000 মুছলমানক উচ্ছেদ বন্ধ নকৰিলে গুৱাহাটীৰ পৰা দিল্লীলৈকে হ'ব প্ৰতিবাদ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে নিশা ৰাজপথলৈ ওলাই আহিল মুছলিম ছাত্ৰ সন্থা মুছলমানক টাৰ্গেট কৰি লোৱা বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহ'লে হ'ব ভয়ংকৰ প্ৰতিবাদ উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন দিয়ক উচ্ছেদিত মুছলমান ৰাইজক 2026 চনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ হুংকাৰ মুছাৰ ফালৰ পৰা আমাক গুলিয়াই শেষ কৰি দিয়ক কিন্তু মুছলমানৰ প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক ইমান বেয়া পায় যদি একেবাৰে শেষ কৰি দিয়ক আমাক মুখ্যমন্ত্ৰীয়ে বেছিমাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ বিপদত এতিয়া মুছাব্বিৰ আলী আহমেদ মুখ্যমন্ত্ৰীক অসমৰ পৰা শ্বেখ হাছিনাৰ দৰে খেদিম বুলি কৈছিল মুছাব্বিৰ আলী আহমেদে মুখ্যমন্ত্ৰীৰ চকী ভাঙি দিম বুলি কৈছিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰে গ্ৰেপ্তাৰ হ'ব পাৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ নিষিদ্ধ হ'ব পাৰে আমছু নেমছু এবিএমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ এইবাৰ অসমত সংখ্যালঘু পৰিষদৰ বিৰুদ্ধে আক্ৰমণাত্মক হিন্দু যুৱ পৰিষদ গোলাঘাট আৰক্ষী থানাত ইতিমধ্যেই মুছাব্বিৰ আলী আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে বিষবাষ্প বিয়পোৱা এনে সংখ্যালঘু সংগঠনক নিষিদ্ধ ঘোষণাৰ দাবী মুছাব্বিৰ আলী আহমেদৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা বিপদত এইবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ পৰৱৰ্তী খবৰ গোৱালপাৰাৰ পাইকান অঞ্চলত ৰেপিড একশ্যন আৰম্ভ হৈছে গোৱালপাৰাত দেখিবলৈ পোৱা গৈছে এতিয়া আৰক্ষীৰ একশ্যন গোৱালপাৰাত ৰেপিড একশ্যন ফ'ৰ্চৰ মাৰাথন অভিযান দেখিবলৈ পোৱা গৈছে যোৱা নিশা গলিয়ে গলিয়ে টহল আৰক্ষী দলৰ ফ্লেগ মাৰ্চ কৰিছে সেনাই 31 জুলাই পৰ্যন্ত ৰেপিড একশ্যন ফ'ৰ্চে চলাব অভিযান গোৱালপাৰাত পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে পাইকানত কঠোৰ দৃষ্টি ৰাখিব প্ৰশাসনে কোনেও পুনৰ দখল কৰিব নোৱাৰিব পাইকানৰ বনাঞ্চল আৰু এইদৰে আৰক্ষীৰ একশ্যন দেখিবলৈ পোৱা গৈছে 200 ৰেপিড একশ্যন ফ'ৰ্চে দিব টহল গোৱালপাৰাত বেদখলকাৰীক নিয়ন্ত্ৰণৰ বাবে RAFে চলাব এই অভিযান মুখ্যমন্ত্ৰীৰ সকিয়নি পাইকানলৈ কোনো ঘূৰি আহিবলৈ আৰু সাহস নকৰে চিল হৈ গ'ল পাইকান এতিয়া পাইকানত হ'ব জীৱ জন্তুৰ বাসস্থান কাইলৈৰ পৰা পাইকানৰ উচ্ছেদ কৰা ভূমিত আৰম্ভ হ'ব বৃক্ষৰোপণ কাৰ্যসূচী এইবাৰ সাজু হৈ আছে আৰক্ষী পুনৰ কোনো এজন উচ্ছেদিত ৰাইজ ঘূৰি আহিব নোৱাৰিব আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গৰুখুটিত গৰু চোৰ দেখা পালো দুখীয়াৰ ঘৰ ভঙাসকলে শাস্তি পাব দুখীয়া মানুহৰ ঘৰ ভঙাসকলে নিজৰ ঘৰতো শান্তি নাপাব উচ্ছেদক লৈ গৌৰৱ গগৈ সৰব হৈ পৰিছে আদানী আম্বানীক চৰকাৰে দিছে হাজাৰ হাজাৰ বিঘা মাটি বিভিন্ন ঠাইত বিজেপিৰ নেতা মন্ত্ৰীয়ে কৰিছে অবৈধ কয়লা খনি বিজেপি মন্ত্ৰী বিধায়কে মাটি কিনিছে সিন্ডিকেট চলোৱা চৰকাৰে গছপুলি ৰুই দায়বদ্ধতা হেৰাই পেলাইছে
গৰুখুটিত প্ৰকল্পৰ সলনি তাত গৰু চুৰখেত দেখা পালে অসমৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক দুখীয়া মানুহৰ ঘৰ ভঙাসকলে নিজৰ ঘৰত শান্তিত থাকিব নোৱাৰে বুলি মন্তব্য গৌৰৱৰ উচ্ছেদক লৈ পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ অসমৰ সকলো সমস্যাৰ কাৰণ এতিয়া অসমৰ মিয়া মুছলমান ৰাইজ সকলো দুখ মুছলমানৰ ওপৰত জাপি দিয়াটো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাম উচ্ছেদিতই আৰক্ষীক আক্ৰমণ কৰাটো সম্পূৰ্ণ মিছা কথা হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা সেয়া পাইকানত সংঘটিত গুলীচালনাৰ উচিত তদন্ত হ'ব লাগে ৰাইজে আৰক্ষীক আক্ৰমণ কৰা বুলি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰচাৰ কৰি আছে বিজেপি চৰকাৰৰ উদ্দেশ্য আদানী আম্বানী ৰামদেৱক মাটি দিয়া বৃহস্পতিবাৰে পাইকানত বহুত মানুহক আঘাতপ্ৰাপ্ত কৰিছে অসম আৰক্ষীয়ে পাইকানৰ ঘটনাক লৈ পুনৰবাৰ বিধায়ক অখিল গগৈ সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ পৰিকল্পিতভাৱে উচ্ছেদিতৰ লগত বৰ্বৰ কাণ্ড পাইকানৰ ঘটনাক লৈ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে বদৰুদ্দিন আজমলৰ AIUDF-এ মুখ্যমন্ত্ৰীৰ ওচৰত উচ্ছেদিতই ন্যায় বিচাৰি লাভ নাই উচ্ছেদিতক বাৰম্বাৰ ভাবুকি দিছিল DFO জগদীশ বৰ্মনে পূৰ্বেও জগদীশ বৰ্মনে উচ্ছেদিতক দিছিল গুলি কৰাৰ ভাবুকি সম্পূৰ্ণ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদ অভিযান চলাই আছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশনা সম্পূৰ্ণৰূপে অৱমাননা কৰাৰ অভিযোগ AIUDF-ৰ ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ক নজৰ দিয়াৰ আহ্বান AIUDF-ৰ বিধায়ক আশৰাফুল হুছেইনৰ পাইকানৰ ঘটনাক লৈ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে এতিয়া AIUDF-এ আন এটা ব্ৰেকিং নিউজ বিজেপি নেতাৰ ভূমি দখল বিজেপি নেতা কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে দল সংগঠনে বিজেপিৰ নেতা কৰ্মীয়ে দখল কৰিছিল ভূমি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে দল সংগঠন ৰাভা অধ্যুষিত অঞ্চলত বিজেপি নেতা কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে দল সংগঠনে বিজেপি নেতা প্ৰকাশ কাশ্যপ ৰাজেশ গুপ্তাৰ বিৰুদ্ধে বৃহৎ ভূমি দখলৰ অভিযোগ উত্থাপন ৰাভা জনগোষ্ঠীক মাটি ঘূৰাই নিদিলে প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত দল সংগঠনৰ লক্ষীপুৰ ৰাজচক্ৰৰ 38 বিঘা মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে বিজেপি নেতা কৰ্মীৰ বিৰুদ্ধে অনা অসমীয়া বিজেপি নেতাই খিলঞ্জীয়াৰ মাটি দখল কৰাটো সহ্য নকৰো কেইবাটাও ৰাভা সংগঠনে বয়কট কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মীসকলক মাটি ঘূৰাই নিদিয়ালৈকে প্ৰৱেশ কৰিব নোৱাৰিব ৰাভা অধ্যুষিত অঞ্চলত ভূমি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ৰাভা দল সংগঠন পৰৱৰ্তী খবৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত মুছলমানৰ অৱদান কি সেয়া সকলোৱে জানে ভাৰতৰ স্বাধীনতাৰ সময়ত মুছলমানে ত্যাগ দিছিল আৰু সেই মুছলমানকে এতিয়া অত্যাচাৰ কৰা হৈছে পাইকানৰ উচ্ছেদত সংঘটিত হোৱা করুণ ঘটনাক লৈ জাঙুৰ খাই উঠিছে মুছলিম ছাত্ৰ পৰিষদ পাইকানত উচ্ছেদৰ নামত বহু নিৰীহ মানুহক অত্যাচাৰ কৰা হৈছে আৰক্ষীৰ দ্বাৰাই নিৰীহ মানুহক অতি নিৰ্দয়ভাৱে উচ্ছেদ কৰা হৈছে দুজনকৈ যুৱকৰ মৃত্যু হ'ল এই উচ্ছেদত চৰকাৰ প্ৰশাসনৰ এই ঘটনাক মুছলিম ছাত্ৰ সন্থাই তীব্ৰভাৱে নিন্দা কৰিছে আমি চৰকাৰক বাৰম্বাৰ কৈ আহিছো উচ্ছেদত আমি সমৰ্থন আগবঢ়াম কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকক উচ্ছেদ কৰাৰ পৰিৱৰ্তে বাংলাদেশী নাগৰিকক উচ্ছেদ কৰক আৰু যিসকল প্ৰকৃত ভাৰতীয় তেওঁলোকক পুনৰ সংস্থাপন দিশে উচ্ছেদ অভিযান আৰম্ভ কৰক আমি চৰকাৰৰ এনে উচ্ছেদ অভিযানক সম্পূৰ্ণৰূপে সহায় কৰিম কিন্তু প্ৰকৃত ভাৰতীয় মুছলমান ৰাইজক এইদৰে অমানৱীয়ভাৱে উচ্ছেদ নকৰিব হিমন্ত বিশ্ব শৰ্মাই অন্যথা সমগ্ৰ অসম কঁপাই তোলাৰ হুংকাৰ মুছাৰ ফালৰ পৰা আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই অখিল গগৈয়ে টকা বিচাৰিছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যক সাম্যবাদৰ কথা কোৱা অখিল গগৈৰ মুখত তিনি গগৈৰ কথা কিয় টিআৰপিৰ কাৰণে জপিয়াই থাকে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতা তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই পৰৱৰ্তী খবৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৰাহুল গান্ধীয়ে সভাত বহুত কথা ক'লে কিন্তু মুখ্যমন্ত্ৰীয়ে নিজেই জেললৈ যোৱা কথাটোকে ধৰিলে যিসকল লোকক অত্যাচাৰ কৰিছিল তেওঁলোকৰ হৈ ৰাহুল গান্ধীয়ে কথা ক'লে পাইকান মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ কথাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কথা সলনি কৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ
পৰৱৰ্তী খবৰ অসমত বিৰোধী দলৰ মিত্ৰতাৰ সন্দৰ্ভত পুনৰবাৰ কংগ্ৰেছ দল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিল বিধায়ক অখিল গগৈ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ বাবে আমি মিত্ৰতা বিচৰা নাই গৌৰৱ গগৈলৈ ফোন কৰিলেও ফোন নধৰে গৌৰৱে ফোন নধৰা মানুহলৈ কোনে বাৰে বাৰে কল কৰি থাকিব গৌৰৱ গগৈয়ে যেনেদৰে তাচ্ছিল্য কৰিছে অপমান কৰিছে ধৈৰ্যৰ বান্ধ ছিঙি গ'লে কোনো দিনে মিত্ৰতা নক'ব অসমবাসীৰ স্বাৰ্থত আমি মিত্ৰতা কৰিব বিচাৰিছো গৌৰৱ গগৈক খুৰদাৰ সমালোচনা কৰি কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ টিলাপাৰা চৰুৱা বাখৰা সন্তোষপুৰ চিৰাকুটাৰ প্ৰত্যেকটো উচ্ছেদিত পৰিয়ালক শীঘ্ৰেই সংস্থাপিত কৰাৰ দাবীত চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত ধুবুৰী জিলাৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ধৰ্মঘটস্থলীত উপস্থিত হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আলামিন হকে উচ্ছেদিত লোকসকলক সংস্থাপন দিয়াৰ বাবে দাবী উত্থাপন কৰে আৰু আকাশ দলে চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ তথ্য ফাদিল কৰিছে চৰকাৰে উচ্ছেদ কৰা লোকসকল বনাঞ্চলত বাস কৰা নাছিল তেওঁলোক বনাঞ্চলত বাস কৰা নাছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আকাশ দলে পৰৱৰ্তী খবৰ বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইয়ে বিজেপিত এতিয়া আগৰ সংস্কাৰ আৰু আগৰ আদৰ্শ নাই ইমান তলখাপৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া নাছিল ভাৰতীয় জনতা পাৰ্টিৰ দল নতুন নতুন নেতাৰ বাবে এতিয়া বিজেপিৰ দল সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে বিজেপি দলক লৈ পুনৰবাৰ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইৰ অন্য এটা খবৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো লোকক উচ্ছেদ চলাবলৈ দিয়া নহ'ব বিশ্বনাথ জিলাৰ ছয়দুৱাৰত বনভূমিত বাস কৰা বড়োসকলক উচ্ছেদৰ জাননী দিয়াৰ পাছতেই চৰকাৰৰ বিৰুদ্ধে সৰব নিখিল বড়ো ছাত্ৰ সন্থা উচ্ছেদৰ সন্দৰ্ভত স্থানীয় বিধায়কগৰাকী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ওদালগুৰিত সংবাদমেল সম্বোধন কৰি এই প্ৰসংগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংগঠনটোৰ সভাপতি দীপেন বড়োৱে আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি অশুভনীয় কথা কোৱাটো দুৰ্ভাগ্য দাড়ি টুপি চুলি লৈ মুখ্যমন্ত্ৰীৰ সময় আছে আমাৰ সময় নাই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ সভাত সংখ্যালঘু মিয়া মুছলমান ৰাইজক দাড়ি কাটি ৰাখিবলৈ বুলি কৈছিল কংগ্ৰেছ দলে এই মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই এইদৰে হিমন্ত বিশ্ব শৰ্মা লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেৱব্ৰত শইকীয়াই আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে অসমত যিয়ে বাংলা ভাষা কয় তেওঁলোক বাংলাদেশী বুলি গণ্য কৰা হয় অসমত বসবাস কৰা বঙালীসকল যি পৰিস্থিতিৰ সন্মুখীন হৈছে ভাৰতৰ কোনো ঠাইত এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই ভোটাৰ তালিকা সংশোধনৰ নামত ৰাজ্যত পুনৰ এনআৰচি কৰাৰ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে টিএমচিৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ এই মন্তব্য পৰৱৰ্তী খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত টিকট কটা যাব কেইবাজনো বিজেপি বিধায়কৰ বিজেপি কাৰো মুখলৈ চোৱা দল নহয় বিজেপি কেৱল কাম চোৱাহে দল ৰাইজৰ লগত থাকি কাম কৰা বিধায়কৰ টিকট পোৱাত সুবিধা হ'ব সাংসদ বিধায়কৰ মুখ্যমন্ত্ৰীয়ে বৈঠকৰ পিছতেই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত বহুকেইগৰাকী বিজেপি বিধায়কৰ টিকট কটা যাব বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰিছে AIUDF-এ অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰক শীঘ্ৰেই অসমত এতিয়া আইন কানুন নাই হাতাম পুৰুষীয় নীতি নিয়ম উলংঘ অসমত সাম্প্ৰদায়িক বীজ ৰোপণ কৰি বাতাবৰণ কলুষিত কৰিছে পাইকানত আৰক্ষীৰ গুলীত উচ্ছেদিত লোকে প্ৰাণ হেৰুৱাইছে চৰকাৰৰ উচ্ছেদক লৈ বিধায়ক ৰফিকুল ইছলামৰ তীব্ৰ প্ৰতিক্ৰিয়া শীঘ্ৰেই অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰক বুলি মন্তব্য AIUDF-ৰ বিধায়কগৰাকীৰ এটা ব্ৰেকিং নিউজ বিজেপি দল আৰু চৰকাৰ খিলঞ্জীয়া বিৰোধী কেৱল দেখুৱাবলৈহে সংখ্যালঘু মিয়া ৰাইজক কৰা হৈছে উচ্ছেদ প্ৰকৃততে খিলঞ্জীয়াহে টাৰ্গেট চৰকাৰৰ তথ্যসহ
বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী চৰকাৰে খিলঞ্জীয়াক উচ্ছেদ কৰাৰ তালিকা শুনিলে হতবাক হ'ব আপুনি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ টাৰ্গেট হৈছে খিলঞ্জীয়া লোকৰ ভূমি কিন্তু খিলঞ্জীয়া লোকসকলক দেখুৱাবৰ কাৰণেহে নামনি অসমৰ মিয়া মুছলমান ৰাইজক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুছলমান ৰাইজক উচ্ছেদ কৰি লাখে লাখে খিলঞ্জীয়া লোকৰ ভূমিত উচ্ছেদ অভিযান আৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে আন এটা ব্ৰেকিং নিউজ গোৱালপাৰাৰ অমানৱীয় উচ্ছেদক লৈ যোৱাকালি জুম্মা নামাজৰ পিছতেই শ শ সংখ্যালঘু মিয়া মুছলমান ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৰাজপথে এতিয়া অসমৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজে কৰিছে প্ৰতিবাদ যোৱাকালি জুম্মা নামাজৰ পাছতেই ওলাই আহিছিল হাজাৰ হাজাৰ মুছলমান উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যত এতিয়া আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ নিতৌ হৈ আছে প্ৰতিবাদ দক্ষিণ কামৰূপৰ জাংকাটা বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মিয়া পৰিষদৰ উদ্যোগত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে মুছলমান ৰাইজ নিৰীক্ষক হত্যা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা গো বেক হিন্দু মুছলিম ভাই ভাই শ্লোগানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰৱৰ্তী খবৰ গোটৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ শীঘ্ৰেই লাভ কৰিব 10,000 টকা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা অতিকৈ ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে এই ভাল খবৰ শীঘ্ৰেই লাভ কৰিব 10,000 টকা ৰাজ্যৰ মহিলাসকলে চৰকাৰৰ ফালৰ পৰা আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা প্ৰকাশ পালে সমষ্টি ভিত্তিক ধন বিতৰণৰ দিন আগষ্ট মাহত নলবাৰী জাগিৰোড পাথাৰকান্দি মাৰ্ঘেৰিটা ধুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা সমষ্টি ভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা পৰৱৰ্তী খবৰ গৰমত আপোনাৰ অঞ্চলত বিদ্যুৎ নাথাকে নেকি এটা ফোন কলতেই এদেৰে পৰা আপুনি লাভ কৰিব বিদ্যুৎ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ উৎকট গৰমত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ গৰমত আপোনাৰ অঞ্চলত বিদ্যুৎ নাই নেকি তেন্তে আপোনাৰ চিন্তাৰ কাৰণ নাই এটা ফোন কলতেই এদেৰে পৰা আপুনি লাভ কৰিব বিদ্যুৎ মুকলি কৰা হৈছে ফোন নম্বৰ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে হোৱাটছএপ নম্বৰটো হৈছে 7575999666 ফোন নম্বৰটো হৈছে 1912 এইকেইটা নম্বৰত আপুনি দিব পাৰিব অভিযোগ বিদ্যুৎ সম্পৰ্কীয় যিকোনো অভিযোগ দিব পাৰিব এই নম্বৰ কেইটাত যিকোনো অভিযোগ দিব পাৰিব আপুনি নম্বৰত অভিযোগ দিয়াৰ লগে লগে লাভ কৰিব বিদ্যুৎ